হ্যাঁ রাইজ সকলে আপোনালোকে চাই দেখক ইমান ধুনীয়া ফেন লগাই দিছোঁ ভাই চাই লওক আপোনালোকে চাই লওক আমি এইটো বাংলাদেশৰ পৰা মানে বেলদাৰটো লৈ আহিছোঁ আমাৰ হেল্পাৰটো চাই লওক আপোনালোকে ভালদৰে চাই লওক কিমান ইটা কিমান মছলা বনাই আছে চাওক পাংখা লগাই দিছোঁ ভাই পাংখা লগাই দিছোঁ ৰাইজ সকলে আপোনালোকে অলপ ভাবনা চিন্তা কৰি সাবস্ক্ৰাইব লাইক লাল বটামটো টিপি দিব আপোনালোকে হা চেনেলটো আপোনালোকে জানে শ্বাহ আলম আলী শেখৰ চেনেল এই চাওক মূৰটো চাওক তাৰ মূৰটো চাওক কেনেকুৱা হৈছে কান্দা হৈ গৈছে পানী ওলাই আছে চকু দি চাওক মছলা কাটি আছে চাওক ভাই আপোনাৰ কওকচোন আপুনি অলপ কথা বতৰা কওকচোন কওক আৰু এইটো মোৰ ছোৱালী হয় চাওক এইটো মোৰ সৰু আপী চাওক পাংখা লগাই দিছোঁ পাংখা লগাই দিছোঁ আমাৰ বেলদাৰ এইটো হয় চাওক চাইছে না আপোনালোকে ৪,০০০ টকাৰ পাংখা লগাই দিছোঁ এই চাওক ৪,০০০ টকা ৪,০০০ টকাৰ পাংখা এইটো মানে বাংলাদেশৰ পৰা আনিছোঁ আমি ইণ্ডিয়াৰ এনেকুৱা বেলদাৰ নাই দেই ভাই এনেকুৱা নাই পাংখা লগাই দিব লাগিব নহ'লে মিস্ত্ৰীক কোবাই মই কৈছোঁ পাংখা চাংখা নালাগে মছলাটো এনেই বনাওক 2 বস্তা মছলা চাওক কয় মোৰ পাংখা লগাই দিবাই লাগিব নহ'লে মই কামেই নকৰোঁ সেইটো কাৰণে ঘৰৰ পৰা পাংখা ওলাই কিনি চাওক ভোটটো ক'ত কালেকশ্যন ক'ত দিছে চাওক গাঁথনি কৰিব মছলা দিব যোগালীয়ে ছাল উঠাই দিব লাগে আগত নহ'লে ধূপ লাগে তাৰ এই চাওক এইটো ঘৰ এইটো চাওক